উলুবাৰী অঞ্চলৰ এক দীৰ্ঘদিনীয়া দাবীৰ সমাধান শৰণীয়াত মুকলি হ'ল জিএমচিৰ স্থায়ী বজাৰ গৃহ। গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মঙলবাৰে মুকলি কৰে গুৱাহাটী পৌৰ নিগমৰ এই স্থায়ী বজাৰ গৃহ। উলুবাৰীৰ শৰণীয়াত মুকলি হোৱা জিএমচিৰ এই স্থায়ী বজাৰ গৃহটো হৈছে ৩ মহলাৰ আৰু ইয়াত আছে 103খন দোকান। এই দোকানকেইখনৰ দ্বাৰা আৰম্ভ হোৱা কৰ্মসংস্থাপনৰ জৰিয়তে অঞ্চলটোৰ 103টা পৰিয়াল উপকৃত হ'ব। আজি বহুদিনৰ বিৰতিৰ পিছত উলুবাৰী বজাৰ গৃহৰ শুভাৰম্ভণি কৰা হ'ল আৰু আজি আমাৰ কাৰণে এটা শুভ দিন। গুৱাহাটী পৌৰ নিগমে 3টা বছৰ সম্পূৰ্ণ কৰিলে আৰু আজি এই পবিত্ৰ দিনটোতে আমি উলুবাৰী বজাৰ গৃহৰ শুভাৰম্ভণি কৰিলোঁ। ইয়াত বৰ্তমান 103টা গৃহ মানে 3খন দোকান আজি এই প্ৰথম পৰ্যায়ৰ যিটো বজাৰ গৃহ হৈছে তাত নিৰ্মিত হৈছে আৰু 2014 চনৰ পৰা বিভিন্ন কাৰণত এই বজাৰ গৃহখন সম্পূৰ্ণ হৈ উঠা নাছিলে। এই অঞ্চলৰ ৰাইজৰ অতি দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হৈছে আৰু মই ভাবোঁ যে এই বজাৰ গৃহ সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু ইয়াৰ স্থানীয় ৰাইজে এই বজাৰ গৃহখন মুকলি হোৱাৰ লগে লগে যথেষ্টখিনি সুবিধা পাব। তাৰ লগে লগে 103টা পৰিয়ালে সংস্থাপনৰ সুবিধাও পাব। ইমান বছৰে উলুবাৰী অঞ্চলত চিজিলভাৱে দৈনিক বজাৰ এখন মুকলি হোৱা নাছিল। ইয়াকে লৈ অঞ্চলটোৰ জনতাৰ মাজত আছিল তীব্ৰ অসন্তুষ্টি। সেই গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত এই স্থায়ী বজাৰখন মুকলি কৰা হয়। বিশেষকৈ পাচলি আৰু মাছ মাংস ব্যৱসায়ীসকলে এই বজাৰখনত দোকান দিব পাৰিব। উলুবাৰীৰ সমান্তৰালভাৱে অচিৰেই বেলতলা আৰু গণেশগুৰিৰ বজাৰ গৃহকেইটাও মুকলি কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। গণেশগুৰিতো হ'ব 3খনকৈ বজাৰ গৃহ সম্পূৰ্ণ হোৱাৰ পথত আজি আমি উলুবাৰীখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। গুৱাহাটী পৌৰ নিগমৰ পাৰিষদবৰ্গৰ 3য় বৰ্ষপূৰ্তি উপলক্ষে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বজাৰখন মুকলি কৰা অনুষ্ঠানত গুৱাহাটীৰ প্ৰাক্তন সাংসদ কুইন উজাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সহযোগত সুৰজিৎ শইকীয়াৰ ৰিপৰ্ট NB নিউজ। উলুবাৰী অঞ্চলৰ এক দীৰ্ঘদিনীয়া দাবীৰ সমাধান শৰণীয়াত মুকলি হ'ল জিএমচিৰ স্থায়ী বজাৰ গৃহ। গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মঙলবাৰে মুকলি কৰে গুৱাহাটী পৌৰ নিগমৰ এই স্থায়ী বজাৰ গৃহ। উলুবাৰীৰ শৰণীয়াত মুকলি হোৱা জিএমচিৰ এই স্থায়ী বজাৰ গৃহটো হৈছে 3 মহলাৰ আৰু ইয়াত আছে 103খন দোকান। এই দোকানকেইখনৰ দ্বাৰা আৰম্ভ হোৱা কৰ্মসংস্থাপনৰ জৰিয়তে অঞ্চলটোৰ 103টা পৰিয়াল উপকৃত হ'ব। আজি বহুদিনৰ বিৰতিৰ পিছত উলুবাৰী বজাৰ গৃহৰ শুভাৰম্ভণি কৰা হ'ল আৰু আজি আমাৰ কাৰণে এটা শুভ দিন। গুৱাহাটী পৌৰ নিগমে 3টা বছৰ সম্পূৰ্ণ কৰিলে আৰু আজি এই পবিত্ৰ দিনটোতে আমি উলুবাৰী বজাৰ গৃহৰ শুভাৰম্ভণি কৰিলোঁ। ইয়াত বৰ্তমান 103টা গৃহ মানে 3খন দোকান আজি এই প্ৰথম পৰ্যায়ৰ যিটো বজাৰ গৃহ হৈছে তাত নিৰ্মিত হৈছে আৰু 2014 চনৰ পৰা বিভিন্ন কাৰণত এই বজাৰ গৃহখন সম্পূৰ্ণ হৈ উঠা নাছিলে। এই অঞ্চলৰ ৰাইজৰ অতি দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হৈছে আৰু মই ভাবোঁ যে এই বজাৰ গৃহ সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু ইয়াৰ স্থানীয় ৰাইজে এই বজাৰ গৃহখন মুকলি হোৱাৰ লগে লগে যথেষ্টখিনি সুবিধা পাব। তাৰ লগে লগে 103টা পৰিয়ালে সংস্থাপনৰ সুবিধাও পাব। ইমান বছৰে উলুবাৰী অঞ্চলত চিজিলভাৱে দৈনিক বজাৰ এখন মুকলি হোৱা নাছিল। ইয়াকে লৈ অঞ্চলটোৰ জনতাৰ মাজত আছিল তীব্ৰ অসন্তুষ্টি। সেই গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত এই স্থায়ী বজাৰখন মুকলি কৰা হয়। বিশেষকৈ পাচলি আৰু মাছ মাংস ব্যৱসায়ীসকলে এই বজাৰখনত দোকান দিব পাৰিব। উলুবাৰীৰ সমান্তৰালভাৱে অচিৰেই বেলতলা আৰু গণেশগুৰিৰ বজাৰ গৃহকেইটাও মুকলি কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। গণেশগুৰিতো হ'ব 3খনকৈ বজাৰ গৃহ সম্পূৰ্ণ হোৱাৰ পথত আজি আমি উলুবাৰীখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। গুৱাহাটী পৌৰ নিগমৰ পাৰিষদবৰ্গৰ 3য় বৰ্ষপূৰ্তি উপলক্ষে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বজাৰখন মুকলি কৰা অনুষ্ঠানত গুৱাহাটীৰ প্ৰাক্তন সাংসদ কুইন উজাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সহযোগত সুৰজিৎ শইকীয়াৰ ৰিপৰ্ট NB নিউজ। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।